এটা ডাঙৰ উপহাৰ দিম সেপ্টেম্বৰটো মনত ৰাখিম আৰু আগলৈ কি দিব পাৰো চিন্তা কৰি ফেব্ৰুৱাৰী মাহত মনত আছে না নাই কোন মাহ বুলি কলো কোন মাহ এই পিছৰ ফালে কোৱা নাই কোন মাহ ফেব্ৰুৱাৰী মাহটো মনত ৰাখিব সেপ্টেম্বৰৰ পইচাটো মোৰ লগত আছে এতিয়া ঠিক আছে আৰু ফেব্ৰুৱাৰী মাহত আপোনালোকক মই আৰু এটা ডাঙৰ উপহাৰ আপোনালোকক মই দিম কি দিম মই আজি নকওঁ অকনমান এটো মোৰ তাত থাকি যাওক মই নিজে নিজে ফেব্ৰুৱাৰী মাহত হঠাৎ আপোনালোকক কম যে মাসকল আজি আহক এটো আপোনালোকক দি আছো হ'ব গতিকে ফেব্ৰুৱাৰী মাহত আপোনালোকক আমি আৰু এটা ডাঙৰ উপহাৰ দিবৰ কাৰণে গৈ আছো লগতে আৰু এটা কথা আপোনালোকক ক'ব খোজো অৰুণোদয় 3 সংখ্যা বাঢ়িলে সংখ্যাৰ লগত আঁচনিও বাঢ়িব লাগিব সেই কাৰণে আমি কৈছো যে 1 নৱেম্বৰৰ পৰা আমি এটা নতুন আঁচনি আৰম্ভ কৰিম ৰেশন কাৰ্ড সকলোৰে আছে নে নাই হাত দাঙকচোন আমাৰ বুথতো হাত দাঙক জুনে জুনে চাই আছে আমাক ৰেশন কাৰ্ড আছে নে নাই সকলোৰে বঢ়িয়া এই ৰেশন কাৰ্ডত আমি কি পাইছিলো এতিয়ালৈকে আমি ৰেশন কাৰ্ডত চাউল পাইছিলো 1 নৱেম্বৰৰ পৰা ৰেশন কাৰ্ডত আমি আপোনালোকক দালি নিমখ আৰু চেনি কম দামত দিয়া আমি আৰম্ভ কৰিম 1 তাৰিখৰ পৰা চাউলৰ লগতে দালি নিমখ আৰু চেনিও আপোনালোকে কম দামত পোৱা আৰম্ভ কৰিব কি বাকি থাকিলে গ্যাস বাকি থাকিলে আৰু মিঠাতেল বাকি থাকিলে হয় নে নহয় কি বাকি থাকিলে গ্যাস আৰু মিঠাতেল হয় নে নহয় এতিয়া কাৰ কাৰ ঘৰত গ্যাসৰ কানেকশন আছে হাত দাঙক সকলোৰে আছে এতিয়া আমি যে আপোনালোকক গ্যাসৰ ফৰ্মখন দিছিলো ফিলআপ কৰিলে না নাই আপোনালোকে কোনে কোনে ফিলআপ কৰা নাই হাত দাঙকচোন ঠিক আছে আপোনালোকে আমাক গ্যাসৰ ফৰ্মখন ফিলআপ কৰি দিয়ক তেতিয়া কি হ'ব যেতিয়া আপোনালোকে গ্যাস কিনিব আপোনালোকৰ বেংক একাউণ্টত মই আৰু 250 টকা পুটুক কৰি দি দিম হ'ব 950 টকা গ্যাসৰ দাম 250 টকা চৰকাৰে দিলে 700 টকা হ'ব আৰু 550 টকাৰ গ্যাসৰ দাম চৰকাৰে 250 টকা দিলে 300 টকা হ'ব সেই কাৰণে মই আপোনালোকক অনুৰোধ কৰিম গ্যাসৰ প্ৰপত্ৰখন অতি সোনকালে আপোনালোকে আমাক পূৰণ কৰি দিয়ক যাতে আমি সোনকালে গ্যাসৰ পইচাও আপোনালোকক দিব আৰম্ভ কৰিব পাৰো তাৰ মানে 1250 অৰুণোদয়ত পাব 250 টকা গ্যাসৰ কাৰণে পাব কিমান হল তেতিয়া হলে দুইটা যোগ কৰিলে কিমান হল 1500 হল হয় না নহয় এতিয়া বাকি থাকিলে মিঠাতেলটো অহাবাৰ মোক ভোট দি জিকাই দিয়ক মিঠাতেলটো কৰি দিম হ'ব হ'ব না নহব এতিয়া আপোনালোকে চাওক লৰাৰ এডমিশন ছোৱালীৰ এডমিশন কোনে কৰে চৰকাৰে কৰি দিয়ে দিয়ে না নিদিয়ে লৰাৰ এডমিশন ছোৱালীৰ এডমিশন চৰকাৰে কৰে ছোৱালীক কোনে পঢ়ুৱাই মামাই পঢ়ুৱাই হয় না নহয় ছোৱালীক মামাই পঢ়ুৱাই সাইকেল কোনে দিয়ে মামাই দিয়ে স্কুটি কোনে দিয়ে মামাই দিয়ে লগতে বিনামূলীয়া চাউল আমাৰ ডাঙৰ মামা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিয়ে হয় না নহয় চাউল দিয়ে আৰু বেমাৰ হলে চিকিৎসাৰ কাৰণে ৰেশন কাৰ্ডত 5 লাখ টকালৈকে সুবিধা দিয়ে আমি অৰুণোদয় দিলো লগতে
দালি নিমখ চেনিৰ দাম কমাই দিলো গেছতো 250 টকা দিলো মিঠাতেলটো বাকি ৰাখি থৈ দিলো অহা বাৰলৈকে মিঠাতেলটো হৈ যাব এতিয়া আপোনালোকক মই দুটা অৰুণোদয় আঁচনিৰ বিষয়ে ক'ব খুজিছো অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে KYC know your customer বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয় চৰকাৰে দি দিয়ে টকাটো মাজত পৰি থাকে একাউণ্টলৈকে নাযায় কিয় একাউণ্টটো KYC হোৱা নাই আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়া হলে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপাইগৈ এইটো হল 1 নম্বৰ 2 নম্বৰ অৰুণোদয় নামৰ বাবে আপোনালোকে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব তেতিয়া আমি নতুন নম্বৰটো আমাৰ লিষ্টত সোমাই লম তৃতীয়তে আজিলৈকে আমাৰ কোনো অফিচাৰ নাছিলে অৰুণোদয় নাপালে আমি ক'ত যাম এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব যদি মাহত টকা নাহে ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব তৃতীয়তে এটা আমি ফোন নম্বৰ দিম আপোনালোকক যদি ব্লকত যাবৰ কাৰণেতো কষ্ট হ'ব গাঁৱৰ পৰা এই ফোন নম্বৰটোতো আপোনালোকে ফোন কৰি ক'ব পাৰিব যে মোৰ নাম অমুক মই অৰুণোদয় পাই আছিলো যোৱা মাহত অৰুণোদয় টকা সোমোৱা নাই তেতিয়া হলে আমি লগে লগে এই অৰুণোদয়ৰ একাউণ্টটো চেক কৰি আপোনালোকক ঠিক কৰি দিম সেই কাৰণে অৰুণোদয় যিটো নম্বৰ আপোনালোকে বাতৰি কাকত বা টিভিত পাব যদি কোনোবা মাহত অৰুণোদয় নাপায় লগে লগে আপোনালোকে আমাক জনাব আৰু এটা মই কথা ক'ব খোজো মানুহ মানে মৰণশীল ধৰি ললো মোৰ মাৰ নামত মোৰ আইতাৰ নামত অৰুণোদয় আছে কিবা কাৰণত আইতাৰ মৃত্যু হল বুৱাৰীয়েতো অৰুণোদয়টো পাব লাগিব কাৰণ একাউণ্টটো আইতাৰ নামতহে আছে এই নম্বৰটোত আপোনালোকে ফোন কৰি দিলে যে মোৰ শাহুমাৰ মৃত্যু হল এতিয়া অৰুণোদয়টো মোৰ নামত দি দিয়ক সেইখিনি কামো আমি আপোনালোকৰ কাৰণে কৰি দিম যাতে পৰিয়ালটো অৰুণোদয়ৰ পৰা বঞ্চিত হৈ থাকিব নালাগে আৰু সবচে ডাঙৰ কথা ফেব্ৰুৱাৰী মাহলৈকে একাউণ্ট ধুনীয়াকৈ ৰাখিব কাৰণ ফেব্ৰুৱাৰীত এটা মৰমৰ উপহাৰ এটা সোমাব গৈ আছে কোন মাহত সোমাব গতিকে ফেব্ৰুৱাৰী মাহলৈকে আপোনালোকে একদম যাতে একাউণ্টটো ধুনীয়া হৈ থাকে আপোনালোকে চাই